বিহু অনুষ্ঠিত হবই। কাৰ কলিজা আছে বিহু পাতাত আমাক বন্ধ কৰিব? আছে নেকি কলিজা তেওঁলোকৰ? এই কামপুৰৰ ৰাজপথত গণেশ পূজা পাতে, গোটেই ৰাস্তা বন্ধ কৰি, বলবম পাতে, উদ্যাম নৃত্য কৰি, মদৰ দোকানত ভিৰ কৰি মদ খাই খাই নাচি নাচি যায়। তেওঁলোকৰ কলিজা আছিলে বন্ধ কৰিবলৈ? সেয়া অসমীয়াৰ স্বাভিমান বিহুক বন্ধ কৰিব আৰু অসমীয়াই হাত সাৱটি বহি থাকিব? এইটো কোনো কাৰণতে হ'ব নোৱাৰে। চাওক, এইটো এটা অতি পৰিতাপৰ বিষয়, লজ্জাজনক কথা। সৰ্বপ্ৰথমে এটা কথাই কওঁ, যদিহে বীৰ লাচিত সেনা অসমৰ এজনো সৈনিক এই বিহুখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকিলহেঁতেন, তেতিয়া গম পালেহেঁতেন এই বিধায়কেই হওক, প্ৰশাসনৰ বিষয়ববীয়াসকলেই হওক বা ৰাজনৈতিক দলৰ চামচাসকলে হওক, গম পালেহেঁতেন যদি এজনো সৈনিক থাকিলেহেঁতেন। দুৰ্ভাগ্যজনক কথা। আমিও বেলেগ কামত আছিলোঁ, বেলেগ ফালে আছিলোঁ, আমি গম পোৱা অলপমান পলম হ'ল। কিন্তু আজি আহি আটাইতকৈ এটা ইতিবাচক কথা হ'ল, প্ৰত্যেকটো দল সংগঠন একত্ৰিত হৈ অসমৰ প্ৰত্যেকটো কোণৰ পৰা জনসাধাৰণে ইতিমধ্যে ফোন কৰিছে, খা খবৰ লৈছে। অসমৰ জনসাধাৰণে আমাক সাহস দিছে, তেওঁলোক আমাৰ লগত প্ৰত্যেকটো মুহূৰ্ততে থাকিম কৈছে। কিন্তু আমাৰ অসমীয়াৰ স্বাভিমান, এই উৰি থকা পতাকাখন যেন তললৈ কোনো বদনে আনিব নোৱাৰে, কোনো ৰাজনৈতিক দলৰ নেতা, পালি নেতা বা চামচাই যাতে তললৈ নমাব নোৱাৰে, তাৰ বাবে আমাক অসমৰ প্ৰত্যেকটো প্ৰান্তৰ জনসাধাৰণে সাহস যোগাই আছে। তাৰ বাবে আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ। বিহু অনুষ্ঠিত হবই। কাৰ কলিজা আছে বিহু পাতাত আমাক বন্ধ কৰিব? আছে নেকি কলিজা তেওঁলোকৰ? এই কামপুৰৰ ৰাজপথত গণেশ পূজা পাতে, গোটেই ৰাস্তা বন্ধ কৰি, বলবম পাতে, উদ্যাম নৃত্য কৰি, মদৰ দোকানত ভিৰ কৰি মদ খাই খাই নাচি নাচি যায়। তেওঁলোকৰ কলিজা আছিলে বন্ধ কৰিবলৈ? সেয়া অসমীয়াৰ স্বাভিমান বিহুক বন্ধ কৰিব আৰু অসমীয়াই হাত সাৱটি বহি থাকিব? এইটো কোনো কাৰণতে হ'ব নোৱাৰে। প্ৰয়োজন হ'লে মুখামুখি যুদ্ধ হ'ব, সন্মুখত যুদ্ধ হ'ব, আমি যুদ্ধ কৰিবলৈ সাজু। কিন্তু আমি বিহু পাতিম আৰু পাতিমেই। জিতু গোস্বামী বাদেই নৰেন্দ্ৰ মোদী হওক, হিমন্ত বিশ্ব শৰ্মা হওক, অথচ আমি ইয়াত বিহু পাতিম। দেখা যাব অসমীয়াৰ কিমান পৰাক্ৰম আছে, অসমীয়াই কেনেদৰে যুঁজে আমি দেখাই দিম। হওক, এই বিষয়টো এতিয়া নহয়, এই কামপুৰৰ এই বিষয়টো যদি আপোনালোকে চাবলৈ যায়, সংবাদ মাধ্যমৰ মানুহে এতিয়াও যদি উন্মোচিত কৰি দিয়ে, ইমান ডাঙৰ কেলেংকাৰী আছে কামপুৰত, হাওড়া লুইছবাৰ্গাৰ কেলেংকাৰীৰ লগত তুলনা কৰিব পাৰিব। এই ৰাস্তাটো ইয়াৰ পৰা চাৰিআলিলৈ গৈছে, আপোনালোকে চাওক, একেকেইটা দালালেই কিন্তু এই ৰাস্তাটো বহল হোৱাত ঠেক কৰিছে, ঠেক হোৱাত বহল কৰিছে। একেকেইটা দালালেই কিন্তু ইয়াত মানুহ বহাইছে, অবৈধ মানুহ আনি ইয়াত বহাইছে, চৰকাৰী ভূমিত বহাইছে। সেই একেকেইটা মানুহে কিন্তু উচ্ছেদ কৰাইছে। সেই একেকেইটা মানুহে কিন্তু আজি চকু পানী টুকিছে সিহঁতৰ ওচৰত গৈ যে তহঁত উচ্ছেদিত হ'লি। কিন্তু সেইকেইটা মানুহক মই দেখা নাপালোঁ হিলাকুত। 3 মাহ 4 মাহ হিলাকুত মই প্ৰকাশ বৰুৱা নিজেই তাত উপস্থিত থাকি ৰাইজৰ লগত থিয় হৈ পুলিচৰ মাৰ খাই আহিছোঁ। সেই ৰাইজৰ অসমীয়া জনসাধাৰণৰ খিলঞ্জীয়া ভূমিপুত্ৰ হৈ মাত দিবলৈ গৈ। কিন্তু আপোনালোকে দেখা পাইছিলে নেকি বদনহেঁতৰ নাম? আপোনালোকে ক'ৰবাত আজিলৈকে শুনা পাইছেনে? যদি শুনা পাইছে, আপোনালোকে এটাতে পাব, চিণ্ডিকেট চলোৱা। গৰু গাড়ী অহা যোৱা কৰাত পইচা লোৱাত পাব, বালি গাড়ী অহা যোৱা কৰাত পইচা লোৱাত পাব। যদি কোনোবা এজন দুখীয়া মানুহৰ যদি কিবা কেছ লাগে, থানাত দালালি কৰি পইচা পোৱা আপোনালোকে তেওঁলোকে উদাহৰণ পাব। তেওঁলোকে ৰাইজৰ কাম কৰা উদাহৰণ নাপায়। তেনেকুৱা হাজাৰজন আহক, আমি কিন্তু কোনো কাৰণতে আমাক ক্ষান্ত কৰিব নোৱাৰে। আমি বিহু পাতিম আৰু পাতিমেই। আমি এখন সমৰত আমি যুদ্ধৰ বাবে আমি সাজু হৈছোঁ। লাগিলে তেওঁলোকে পুলিচ প্ৰশাসনেই নহওক, CRP আনক, আৰ্মি আনক, বেটেলিয়ান আনক, যোনেই নানক, আমাৰ অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ বাবে আমি অসমীয়া জাতি, উঠি অহা প্ৰজন্ম, ডেকা চাম প্ৰত্যেকটো মুহূৰ্তত সন্মুখত আছে আৰু থাকিব।